নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কি মোৰ ঘৰত মানে কল পকিলে। সেই কলখিনি পকা দেখি মই ভাবিলোঁ কিবা এটা কলেদি বনাই দিওঁ আৰু আপোনালোককো দেখুৱাওঁ মইনো কলেদি কি বনাওঁ। ব'লকচোন মই কলেদি কি বনাওঁ চাওঁচোন বোলো। এতিয়া মই আপোনাৰ বানানাইদি বনাবলৈ লৈছিলোঁ। আপোনাৰ এই চব বনালোঁ। মই যিটো বস্তু বনাবলৈ আহিছোঁ তাৰ কাৰণে লাগিব গাখীৰ আৰু এই দুটা কল, এটা গিলাচ আনিছোঁ। তাৰপিছত কেইটামান আপোনাৰ এই খিচমিচ আনিছোঁ। খিচমিচকেইটা মগতে তিয়াই থ'ব দেই, নহ'লে আকৌ শুকান শুকান লাগিব। এতিয়া মই সদ্যহতে কলকেইটা গুচাই পেলাই মিক্সিটোত দি লওঁ। এতিয়া টুকুৰা টুকুৰকৈ দিব আকৌ দেই, নহ'লে আকৌ মিক্সিৰ পৰা ওলাই লওঁ মাৰিব নহ'বা। তাৰপিছত আপোনাৰ কি কৰিব লাগিব, এইখিনি এটা ঢাকন মাৰি পেলাই আমি মিক্সিত পিচি লওঁ। মই এতিয়া আপোনাৰ মিক্সি কলখিনি এনেকৈ চুইচটো দি পিচি লওঁ। বেছি দিয়ে নালাগে, এইবোৰ কাৰণ কলহে আৰু অকণমান মাৰিব লাগিব। এয়া চাওকচোন কি ধুনীয়া হৈ গ'ল কলখিনি। আমাৰ অসমীয়াত কয় নহয় ঘোলো বনাই বুলি, এই ঘোলৰ আগতে তৈয়াৰ কৰি ল'ব লাগিব। তাৰপিছত আমি এই কলখিনি আমি কি কৰিম, এটা গিলাচত চব ঢালি দিম। গোটেইখিনি ঢালি দিব আকৌ দেই। গোটেইখিনি দিয়াৰ পিছত কি কৰিব লাগিব, ইয়াত কলত চেনি নিদিলেও হ'ব, কাৰণ এইকেইটা কল আপোনাৰ বাৰী কল নহয়, বহুত মিঠা। আপুনি এইবোৰ কলত চেনি নিদিলেও হ'ব, এনেই চেনিটো দৰকাৰে নাই বেছিমান। এই কলখিনি এতিয়া হৈ যোৱাৰ পাছত মই কি কৰিম, আপোনাৰ এই মিক্সিটোতে দেখিছেনে এইখন লাগি আছে, মই ইয়াতে গাখীৰ অকণমান দি দিম, কাৰণ এইসোপা নষ্ট কৰিব নোৱাৰি নহয়। ইয়াতে গাখীৰ অলপ এনেকৈ দি দিম। দি পেলাই আপোনাৰ এইখিনি এনেকৈ ঘুটি দিওঁ, ইয়াৰ চামুচখনে দি এনেকৈ ঘুটি দিব, যাতে ছাইডত লাগি থকাখিনিও চব গিলাচলৈ সোমাই যায়গৈ। আৰু তাৰখিনি নষ্ট কৰিবলৈনো কি দৰকাৰ পৰিছে, এনেও চব বস্তুৰে যি দাম আজিকালি। তাৰপাছত আপোনাৰ কি কৰিব লাগিব, এই গাখীৰখিনি আমি ইয়াত দি দিম। এতিয়া এনেকৈ দি দিয়াৰ পাছত আকৌ লৰাই দিব লাগিব এনেকৈ। আমাৰ অসমীয়াত এইটো ঘোল বুলি কয়, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে আকৌ বানানা চেক নেকি সেইবোৰ বুলিহে কয়। আমি আকৌ ঘোল বুলিয়ে কওঁ। তেহেঁতৰ মতে আকৌ এইটো হেনো বানানা চেক। এইটো উপায় নাই, তেহেঁতৰ মতেই ক'ব লাগিব বানানা চেক বুলি। আৰু তাৰপিছত আপোনাৰ এইকেইটা হৈ যোৱাৰ পাছত আমি কি কৰিম, এই ধুই থৈ খিচমিচ কেইটামান ইয়াত দি দিব। এই কেইটামান দি দিব মিক্সিত, ইয়াত দি দিব এনেকৈ, যাতে ল'ৰা ছোৱালীয়ে খাই ভাল পায়। তাৰপিছত আপোনাৰ লৰাই দিব। এয়া হৈ গ'ল আপোনাৰ এহেঁতৰ কোৱা মতে এয়া বানানা চেক। এই চব আবেলিৰ কাৰণে এটা সুন্দৰ এটা পেট ভৰা ৰেচিপি এটা হৈ গ'ল আপোনাৰ চব। এইটো ইয়াত আপুনি দিওঁ বুলিলে বৰফো দি দিব পাৰে। মই এতিয়া কাৰণ বৰফ নিদিওঁ, এইবোৰ সৰু সৰু ল'ৰা ছোৱালী বৰফ খালে আপোনাৰ এটা কাহ পানী লগা এনেও বেমাৰ নানা ৰকমৰ হৈ আছে, সেইবোৰ নিদিওঁ মই। আৰু আজি এয়া এনেকৈ বনালোঁ, আপোনালোকেও বনাই পেলাই খাই চাব, কেনেকুৱা পায় ক'ব। আজিলৈ ইমানেই, ধন্যবাদ।